নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে অসম MSR বক্সিং সন্থাৰ সন্মানীয় সম্পাদক, লগতে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সন্মানীয় সাধাৰণ সম্পাদক, তেখেতে কৰি সকলোৰে পৰিচিত ব্যক্তি হেমন্ত কলিতা ডাঙৰীয়া। দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন, আৰু এই নিৰ্বাচনত এগৰাকী ক্ৰীড়া সংগঠকে সাধাৰণ সম্পাদকৰ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। আমি তেখেতৰ প্ৰতিক্ৰিয়া ল'বৰ কাৰণে আজি আহি উপস্থিত হৈছোঁ তেখেতৰ ওচৰত। প্ৰথমতে স্বাগতম জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে সম্পাদক পদৰ বাবে অসম অলিম্পিক সন্থাৰ, কি ক'ব এই মুহূৰ্তত? হয়, যিহেতু আজি প্ৰায় 20-25 বছৰ ধৰি এটা ক্ৰীড়াৰ লগত জড়িত হৈ আছোঁ, আৰু আমাৰ পেৰেণ্ট সংগঠন অসম অলিম্পিক সন্থা, আৰু আমি আটাই অসম অলিম্পিক সন্থাৰ আণ্ডাৰতে আমি এফিলিয়েটেড। যিহেতু আমাৰ অলিম্পিক সন্থা নিৰ্বাচন সমাগত, আপোনালোকে আটাই গম পাইছে। মই সাধাৰণ সম্পাদকৰ প্ৰাৰ্থীটো আগবঢ়াইছোঁ, বাকী সিদ্ধান্ত আমাৰ স্পৰ্টছ অৰ্গেনাইজাৰ ভোটাৰসকলে ল'ব। যদি কিবা কৰিব পাৰিম বুলি আহিছোঁ, নিজৰ কিছুমান পৰিকল্পনা আছে হাতত, যিবোৰ কৰিবলৈ আমাৰ চবৰে সহযোগিতা লাগিব। আৰু চাওঁ, প্ৰথমতে আমাৰ সংগঠকখিনিৰ মাজত যদি বিশ্বাসযোগ্যতা আৰু যদি মই কিবা কৰিব পাৰিম বুলি আটাইৰে বিশ্বাস আছে, তেতিয়াহ'লে হয়তো তেখেতসকলে মোক সম্পাদক হিচাপে বিচাৰিব পাৰে। আপুনি যিহেতু অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ আপুনি উপসভাপতি পদত অধিষ্ঠিত হৈ আছে, গতিকে উপসভাপতি পদৰ পৰা আপুনি সম্পাদকত আপুনি প্ৰতিনিধিত্ব কৰিব বিচাৰিছে বা আপুনি মনোনয়ন পত্ৰ দাখিল কৰিলে, আপুনি কিদৰে আপুনি সেই সিদ্ধান্তটো গ্ৰহণ কৰিলে বা আপোনাৰ লক্ষ্যটো কি? যোৱা বছৰ মই এছ'চিয়েট ভাইচ প্ৰেছিডেণ্ট হিচাপে আছিলোঁ, মেইন কমিটিতটো নাছিলোঁ, মই এছ'চিয়েট হৈ আছিলোঁ। ভাবিলোঁ এইবাৰ আমাৰ যিহেতু নিয়ম আছে, আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ সাধাৰণ সম্পাদকৰ বাবে বা যিকোনো পষ্টত। সেইমতে মই আমাৰ যিমানখিনি মোৰ নিজৰ বা মোৰ লগত ভাল যিখিনি আছে, মোৰ নিজৰ মানুহখিনি আছে, চবে আটাই ক'লে যে যিহেতু মোৰ অহা 4 বছৰ ফেডাৰেশ্যনত কুলিং পিৰিয়ড থাকিব, আপোনালোকে আটাই জানে। তো এইটো কাৰণে মই ভাবিছোঁ মই এইবাৰ সময় দিব পাৰিম, আৰু অসম অলিম্পিক সন্থাৰ হৈ আমাৰ ক্ৰীড়া। আৰু এইখিনিতে আৰু এটা কথা থাকে যে অসম অলিম্পিক সন্থাই ডাইৰেক্টলি আমি কোনো স্পৰ্টছ এছ'চিয়েশ্যনক ডাইৰেক্টলি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। আমি এডভাইচ কৰিব পাৰোঁ চবক, বা আমাৰ এফিলিয়েটেড ইউনিট হিচাপে আমাৰ কিছুমান দায়িত্ব আছে আমাৰ, সেইখিনি আমি তেওঁলোকক লৈ পেলাই আমি কথা পাতিব পাৰোঁ। আৰু তেওঁলোকৰ যিবিলাক আমাৰ এছ'চিয়েশ্যনবিলাকৰ যিবিলাক কমন এজেণ্ডা থাকে, আটাইৰে কথাখিনি শুনি পেলাই, আৰু সেইমতে চৰকাৰৰ লগতো আমাৰ কোঅৰ্ডিনেশ্যন ভাল লাগিব। অসম চৰকাৰে, আপোনালোকে আটাই জানিছে, ইমান ভালকৈ স্পৰ্টছৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে স্পৰ্টছৰ কাৰণে ইমান কৰি আছে, ইমান গুৰুত্ব দি আছে। আটাই জানে যে আমাৰ নেশ্যনেল গেমছৰ মেডেলিষ্টখিনিক ভাল জেগাত নিজৰ যোগ্যতা অনুসৰি অসম চৰকাৰে চাকৰি দিছে, তেখেতসকলক নিয়োগ দিছে। তো আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক এই চেগতে। মই স্পৰ্টছ ডিপাৰ্টমেণ্টৰ আটাইখিনি মানুহে খুব পজিটিভ। যেতিয়াই আমি এছ'চিয়েশ্যনৰ কিবা কথা পাতিবলৈ আহোঁ, তেখেতসকলে খুব ভালকৈ আমাক হেৰি কৰে। এই ক্ষেত্ৰত মই তাকে ভাবিছোঁ, অসম অলিম্পিক সন্থা আৰু গভমেণ্টৰ মাজতো এটা যোগসূত্ৰ লাগিব ভাল, আৰু গভমেণ্টে আমাৰ যিবিলাক এছ'চিয়েশ্যনবিলাকৰ যিবিলাক প্ৰব্লেম হৈ আছে, যি কমন এজেণ্ডা থাকে, যে কিছুমান কমন প্ৰব্লেম আমি আটাই জানো, যিহেতু আমিও জড়িত এখন এছ'চিয়েশ্যনত আমি কাম কৰি আছোঁ বিগত 20-25 বছৰ ধৰি। তো আমি সেইখিনি কথাই ভাল কৰিবলৈ, আৰু অসমক ভাৰতৰ 1ৰ পৰা 3 নম্বৰৰ ভিতৰত এখন খেলৰ ৰাষ্ট্ৰ ৰাজ্য হিচাপে পৰিচিত কৰিবলৈ কৰিবলৈ মোৰ মন আছে, কাম কৰিবলৈ মন আছে। তো আশা ৰাখিছোঁ চবেই যদি সুবিধা দিয়ে, আমাৰ সন্মানীয় মেম্বাৰসকলে যদি সুবিধা দিয়ে কাম কৰিবলৈ, তেতিয়া মই কাম কৰিবলৈ অত্যন্ত আগ্ৰহী হয়। এইবাৰ সাধাৰণ সম্পাদকৰ পদত আপোনাকে ধৰি 5গৰাকী ক্ৰীড়া সংগঠকে মনোনয়ন পত্ৰ দাখিল কৰিলে। যিহেতু বৰ্তমানৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া আছে, SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামী ডাঙৰীয়া আছে, লগতে অসম সাঁতোৰ সংস্থাৰ সন্মানীয় সম্পাদক ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়া আছে, লগতে আৰু এগৰাকী ক্ৰীড়া সংগঠক আছে, তেখেত হ'ল তপন কুমাৰ দাস, অসম হকী সন্থাৰ সাধাৰণ সম্পাদক। গতিকে লগত আপুনিও আছে, গতিকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব এইবাৰ যদি নিৰ্বাচন অনুষ্ঠিত হয়। নহয়, যিহেতু এটা প্ৰক্ৰিয়া আছে, নিৰ্বাচনৰ প্ৰক্ৰিয়া এটা আছে, সেইটো প্ৰক্ৰিয়াত আমি অন্তৰ্ভুক্ত হ'ব লাগিব, সেইটো প্ৰক্ৰিয়াৰ জৰিয়তে আমি যাব লাগিব। আৰু মই দেখিছোঁ আটাইকেইজনেই আটাইকেইজনে যোগ্য প্ৰাৰ্থী, নিজকে চবেই যোগ্য বুলিয়ে ভাবিছে। আমাৰ চবেই কাম কৰি আছে, ভাল জেগাত ভালকৈ কাম কৰি আছে, আমি আটাই দেখিছোঁ। তাৰ ভিতৰতো আমাৰ এতিয়া চইচ আমাৰ অৰ্গেনাইজাৰবিলাকৰ, তেখেতসকলে যাক ভাল পায়, তেখেতসকলে যাৰ ওপৰত বিশ্বাস থাকে বা যোনে ভালকৈ আমাৰ এছ'চিয়েশ্যনখিনিৰ লগত কথা পাতি আগুৱাই নিবলৈ পাৰিব, তেওঁকে বিচাৰিব চবে। আৰু আমাৰ যিখিনি কৰিব পৰা মোৰ যিখিনি কেপাচিটি আছে, তো সেইখিনিলৈকে মই কাম কৰিম। আৰু যিহেতু আপোনালোকে আটাই জানে যে
এটা আমাৰ চবৰে লিমিটেশ্যন আছে। এইটো লিমিটেশ্যন লৈ অসম অলিম্পিক সন্থাৰ কনষ্টিটিউশ্যনৰ আণ্ডাৰত যিমানখিনি কৰিব লগা থাকে সিমানখিনি আমি কৰিব পাৰিম। ভাৰতীয় অলিম্পিক সন্থা আৰু অলিম্পিক এছ'চিয়েশ্যনৰো যিখিনি আমি সংবিধানৰ গণ্ডিত আমি কাম কৰিব লাগে সেইখিনি আমি জানো। যিহেতু মই ফেডাৰেশ্যনৰ লগত জড়িত হৈ আছোঁ, বিগত 10-12 বছৰ ধৰি জড়িত আছোঁ, দায়িত্বত আছোঁ। তো ইণ্ডিয়ান অলিম্পিকৰ কথাখিনি মই ভালদৰে জানো, অৱগত। তো এনেকৈ কৰি আমি আগবাঢ়িব লাগিব। কিন্তু মেইন এটা উদ্দেশ্য এটাই, ইয়াত কোনো বেলেগ কথা নাথাকে যে ক্ৰীড়াৰ ক্ষেত্ৰত কাম কৰিবলৈ আমি আহিছোঁ, ক্ৰীড়াৰ ক্ষেত্ৰত কাম কৰিবলৈ আমি আমি যাব লাগিব। ইয়াত কোনো বেলেগ এজেণ্ডা লৈ আমি আহিব নালাগে। যোনে যোনে প্ৰতিনিধিত্ব আগবাঢ়িছে চবৰ নিজৰ নিজৰ এজেণ্ডা হয়তো আছে, চবে এটা পৰিকল্পনা লৈ পেলাই আহিছে ইলেকশ্যনত ভাগ ল'বলৈ, যিহেতু এটা প্ৰক্ৰিয়াৰ মাজেদি আহিছে। তো মই চবকে সন্মান জনাওঁ, কাৰো ওপৰত একো হেৰি নাই যে চবেই ভাল, চবেই ভালকৈ কাম কৰিব। কিন্তু তাৰ ভিতৰত আৰু এজনকেই মানুহে আমাৰ চিলেক্ট কৰিব, আৰু সেইজন কোন হয় আমি গম পাম, আমাৰ সংগঠকসকলে চিলেক্ট কৰিব। আশা ৰাখিছোঁ মোৰ নিজৰ পাৰ্চনেল আছে, ভিজন আছে অসম অলিম্পিক সন্থালৈ কাম কৰিবলৈ, সেইটো ভিজন লৈ পেলাই আহিছোঁ। এইবাৰ অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ বাবে কেইবাগৰাকীও ৰাজনৈতিক ব্যক্তিয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিলে। বা ক্ৰীড়া ক্ষেত্ৰত ৰাজনৈতিক ব্যক্তিয়ে যদি প্ৰতিনিধিত্ব কৰে বা মনোনয়ন পত্ৰ দাখিল কৰে, এয়া কেনেকুৱা ধৰণৰ লক্ষণ হ'ব বা কি ক'ব এই মুহূৰ্তত, যিহেতু বৰ্তমান সময়ত চৰ্চিত হৈছে বিষয়টো, ৰাজনৈতিক ব্যক্তিয়ে গ্ৰাস কৰিছে নেকি অসম অলিম্পিক সন্থা বা অসমৰ ক্ৰীড়া ক্ষেত্ৰ গ্ৰাস কৰিছে নেকি, এনেধৰণৰ চৰ্চাও বৰ্তমান অব্যাহত দেখিবলৈ পোৱা গৈছে। ঠিকেই ক'লে কথাটো। কিন্তু এটা কথা মই কওঁ যে যিমানখিনি অলিম্পিক সন্থাত যিমানখিনি আহিছে আমাৰ ৰাজনীতিক যিমানখিনি বিষয় বা বিচাৰিছে, তো সেইখিনি আমাৰেই মানুহ। আমাৰ প্ৰত্যেকটা এছ'চিয়েশ্যনৰ লগত তেখেতসকল জড়িত থাকে। পলিটিকেল হয়, কিন্তু চব পলিটিকেল মানুহে বেয়া হ'ব বুলি তাৰ কোনো মানে নাই। কাৰণ তেখেতসকলেও নিজৰ টাইম দিয়ে খেলত। কিছুমান প্লেয়াৰ আছে, কিছুমান সংগঠক আছে, ভাল ৰাষ্ট্ৰীয় লেভেলত হওক আমাৰ ৰাজ্যিক লেভেলতো ভাল কাম কৰি আছে তেখেতলোকে। কিন্তু যদি তেওঁলোক পলিটিচিয়ান বুলি আমি ভাবোঁ, কিন্তু তেখেতসকলৰ নিজৰ কিছুমানৰ খেলৰ বেকগ্ৰাউণ্ডো আছে। গতিকে আটাইখিনি পলিটিচিয়ানে বেয়া বুলি আমি কেতিয়াও নকওঁ। আৰু যিহেতু কিছুমান সংগঠনৰ আমাৰ বেছিভাগ প্ৰেচিডেণ্টে আমাৰ পলিটিচিয়ানক জড়িত কৰিব লগা হয়, সেইটো আমাৰ টকা পইচাৰো কথা থাকে। আমাৰ ক্ৰীড়া সংগঠকৰ হাতত ইমান টকা পইচা নাথাকে যে পকেটৰ পৰা খৰচ কৰি পেলাই গোটেইখিনি কাম কৰিব। আমাৰ সুবিধা হয় কেতিয়াবা, যিবিলাকে স্পৰ্টছ জানে তেওঁলোকেতো অভিয়াছলি তেওঁলোক পলিটিচিয়ান হ'লেও আমাৰ একো ক'বলগীয়া নাই। কিন্তু একেবাৰে স্পৰ্টছৰ লগত জড়িত নোহোৱা যিবোৰ পলিটিচিয়ান আছে তেখেতসকল জড়িত নাথাকিলে মই ভাল পাওঁ। কাৰণ ক্ৰীড়াৰ ক্ষেত্ৰত অলপমান জানা শুনা বা গোটেইখিনি কথা জানি শুনি আহিলে ভাল হয়। ইয়াৰ বহুত মানুহ আছে তেওঁলোকে খেলাৰ লগত জড়িত আছে, যদিও তেওঁলোকৰ পলিটিকেল কোনোবা MLA বা কোনোবা মন্ত্ৰী হয়, তথাপি আমাৰ এছ'চিয়েশ্যনৰ তেখেতসকল মেম্বাৰ, সন্মানীয় মেম্বাৰ। গতিকে তেখেতসকলে তেখেতসকলে কনষ্টিটিউশ্যনেলি তেখেতসকলে আহিব পাৰে। কিন্তু এইটো কথা মই বাৰে বাৰে কওঁ যে পলিটিক্স আৰু ক্ৰীড়াটো সম্পূৰ্ণ বেলেগ বস্তু, দুটা বেলেগ হেৰি। আৰু পলিটিক্সত থাকিলেও ক্ৰীড়াৰ কাম কৰিব পাৰে, এনেকুৱা কোনো হেৰি নাই। মই সেইকাৰণে এইটোও মই কওঁ যে যিখিনি মানুহ পলিটিক্সত থাকিও ক্ৰীড়াৰ হৈ পেলাই কাম কৰি আহিছে, সময় দি আহিছে, নিজৰ টকা পইচা খৰচ কৰি ক্ৰীড়াৰ লগত জড়িত হৈ আছে, তেখেতসকলক মই সদায় ৱেলকাম কৰোঁ। তেখেতসকলৰ লগত আমাৰ কোনো প্ৰব্লেম নাই। কিন্তু যিসকলে ক্ৰীড়াৰ লগত একেবাৰে জড়িত নাই, এতিয়া অসম অলিম্পিকৰ ইলেকশ্যনৰ সময়ত তেখেতসকলে আহিছে, তেখেতসকলক আমি সন্মান সহকাৰে জনাম আৰু যে তেখেতসকলে নিজৰ পলিটিক্সৰ ফিল্ডতে কাম কৰক। কিন্তু আমাৰ যিখিনি স্পৰ্টছৰ লগত জড়িত হৈ আছে মানুহ, সেইখিনি মানুহক কাম কৰিবলৈ সুবিধা দিব লাগে। আৰু চবৰে এটা নিয়ম থাকে, ধৰক যিমান খেলৰ মানুহ আছে তেওঁলোকৰতো খেলটোৱেই তেওঁলোকৰ মেইন। তেওঁলোকেতো কোনো মানুহ আৰু গৈ পলিটিকেল ফিল্ডত আৰু বেলেগ কাম কৰিবলৈ নাযায়। গতিকে খেলৰ লগত জড়িত থাকে, খেলৰ হৈ কিবা কাম কৰিম বুলি তেখেতসকলে ভাবে। গতিকে এইখিনি মানুহ এটা মিলাব লাগিব যে পলিটিচিয়ান বা পলিটিক্সৰ লগত জড়িত থকা মানুহ যিবোৰ খেলক ভাল পায় তেওঁলোককো লাগিব, আৰু যিখিনি আমাৰ স্পৰ্টছ অৰ্গেনাইজ আছে সেইখিনি অভিয়াছলি তেওঁলোকতো লাগিবই। তো মিলত কাম কৰিব লাগিব য'ত স্পৰ্টছৰ সুবিধা হয়। অসম অলিম্পিক সন্থাৰ আপুনি সাধাৰণ সম্পাদক হিচাপে জয়ী হ'লে, পৰৱৰ্তী পৰ্যায়ত জয়ী যদি হয়, তেতিয়া আপুনি প্ৰথম আপোনাৰ সপোনটো কি থাকিব অসম অলিম্পিক সন্থাক লৈ পেলাই, লগতে অসম বক্সিঙক লৈ আপোনাৰ কি সপোন থাকিব? বক্সিঙৰ এজেণ্ডাটোতো থাকেই, আৰু সদায় বক্সিঙৰ লগত জড়িত হৈ আছোঁ। বক্সিঙৰ যিমানখিনি পাৰোঁ কাম কৰি আছোঁ। এতিয়া অসম অলিম্পিকৰ যদি মই সম্পাদক হ'ব পাৰোঁ, তেতিয়াহ'লে মোৰ নিজৰ দায়িত্ব আৰু বহুত বাঢ়িব। বক্সিংটোৰ লগতে অলিম্পিকৰটো এটা বহুত ডাঙৰ দায়িত্ব বুলি মই ভাবোঁ। আৰু
অলিম্পিকৰ যিখিনি আমাৰ এছ'চিয়েশ্যনত যিখিনি আছে আমাৰ এফিলিয়েটেড ইউনিট যিমানখিনি আছে আটাইৰ যিমান মই আগতে ক'লোঁ আটাইৰে যিমান আমাৰ কমন প্ৰব্লেম আছে এটাকৈ আমি গোটেইখিনিতো একেদিনাই কৰা সম্ভৱ নহয় কিন্তু যিমানখিনি কমন এজেণ্ডা আছে মানে প্ৰব্লেম আছে আমাৰ যিখিনি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লগা থাকে যিখিনি ইণ্ডিয়ান অলিম্পিকৰ যোগেদি আমি কথা পাতিব লাগে কিছুমান প্ৰব্লেম আছে যিখিনি এছ'চিয়েশ্যন আৰু ফেডাৰেশ্যনৰ লগত আমি কোঅৰ্ডিনেশ্যন কৰি দিব পাৰোঁ যিহেতু ফেডাৰেশ্যনবিলাকৰ লগতো আমাৰ অলিম্পিকৰ জড়িত এটা হেৰি থাকে মানে ইণ্টাৰ ৰিলেটেড হয় গতিকে সেইখিনি কামো আমি কৰি দিব পাৰোঁ গভৰ্ণমেণ্টৰ লগত যিখিনি টাই আপ কৰিব লাগিব এছ'চিয়েশ্যনবিলাকৰ হৈ পেলাই কমন যিখিনি প্ৰব্লেমৰ কথা আমি পাতিবলৈ সেইখিনিও কথা পাতিম আৰু আমাৰ বিশেষকৈ আমাৰ যিটো ষ্টেট গেমছ হয় অসমত ষ্টেট গেমছটোৰ ওপৰত গুৰুত্ব দিব লাগিব আমাৰ নেশ্যনেল ইভেণ্টটো পাতাটো গুৰুত্ব দিব লাগিব কিন্তু আমি ডাইৰেক্টলি অসম অলিম্পিক সন্থাই যিহেতু কিছুমান ইভেণ্ট আমি হাতত ল'ব পাৰোঁ কিছুমান ডাঙৰ ইভেণ্ট হ'লে গভৰ্ণমেণ্টৰ সহায় লাগিব আৰু চৰকাৰৰ লগত টাই আপ কৰি পেলাই প্ৰশিক্ষণৰ ওপৰতো আমি জোৰ দিব লাগিব যিবিলাক ইভেণ্টে ভাল কাম কৰি আছে যিবিলাক এছ'চিয়েশ্যনে ভাল কাম কৰি আছে তেওঁলোকক আৰু অলপমান জোৰ দি পেলাই আমি আগলৈ যোৱাত সহায় কৰি দিব লাগিব এনেকুৱা ধৰণৰ বহুতখিনি আমাৰ আছে প্ৰগ্ৰেম আছে মানে পৰিকল্পনা আছে যা হওক চাওঁ কি হয় যদি সুবিধা দিয়ে বা মানে ভাবে কেপেবল বুলি তেতিয়াহ'লে সুবিধা দিব নিশ্চয় আৰু তেতিয়া ভালকৈ কাম কৰিম বুলি দৃঢ় বিশ্বাস আছে এটা সময়ত আপুনি খেলুৱৈ আছিলে আৰু তাৰ পাছৰ পৰ্যায়ত আপুনি ক্ৰীড়া সংগঠক হিচাপে আত্মপ্ৰকাশ কৰিলে অলপ আগলৈ যাব বিচাৰিছোঁ আপুনি কেতিয়াৰ পৰা আপুনি খেলৰ লগত জড়িত পৰিলে বা ক্ৰীড়া সংগঠক হিচাপে কেতিয়াৰ পৰা আপুনি আত্মপ্ৰকাশ কৰিলে যদি অসমৰ ৰাইজক আপুনি অলপমান জনাই জানে তথাপি নজনাখিনিৰ কাৰণে আপুনি যদি কৈ দিয়ে নহয় আমি 1984ৰ পৰাই জড়িত হৈ আছিলোঁ খেলিছিলোঁ নেশ্যনেল লেভেললৈকে খেলিলোঁ ছিনিয়ৰ নেশ্যনেল আমি পাৰ্টিচিপেট কৰিলোঁ যে এইটো ইণ্টাৰনেশ্যনেল খেলা নাই ইণ্টাৰনেশ্যনেল তেতিয়া আমাৰ সময়ত ইণ্টাৰনেশ্যনেল খেলাও বহুত ডাঙৰ কথা আছিলে তো তাৰপিছতে আমি 1992ৰ পৰা মই ৰেফাৰী জাজেছ হিচাপে জড়িত হৈ আছিলোঁ নেশ্যনেল লেভেল ৰেফাৰী জাজ হিচাপে জড়িত হৈ আছোঁ আৰু 2007ৰ পৰা মই দায়িত্বত আছোঁ অসম বক্সিং সন্থাৰ ট্ৰেজাৰাৰ তাৰপিছতে জেনেৰেল ছেক্ৰেটাৰী এতিয়া আছোঁৱে মই দায়িত্বত আছোঁ তাৰপিছত নেশ্যনেল লেভেলতো মই দায়িত্ব ল'লোঁ নেশ্যনেল ৰেফাৰী জাজেছ হোৱাৰ উপৰিও মই জইণ্ট ছেক্ৰেটাৰীও আছিলোঁ ইণ্ডিয়ান বক্সিং ফেডাৰেশ্যনৰ তাৰপিছত মই ট্ৰেজাৰৰ দায়িত্ব ল'লোঁ বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ তাৰপিছতে এতিয়া মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ ছেক্ৰেটাৰী জেনেৰেলৰ দায়িত্বত আছোঁ তো 1993ৰ পৰা মই সংগঠক হিচাপে আছোঁ আৰু তাৰ আগৰখিনিত মই খেলিছিলোঁ আৰু টীম ইণ্ডিয়াক আপুনি ৰিপ্ৰেজেণ্ট কৰি পেলাই দেশে বিদেশে আপুনি বহুতবাৰ বাহিৰলৈ গৈছে আৰু শেহতীয়াভাৱে আপুনি পেৰিছ অলিম্পিকলৈও গৈছিলে এছিয়ান গেমছৰ মই 3টা এছিয়ান গেমছত মই প্ৰতিনিধিত্ব কৰিছোঁ আমাৰ টিম মেনেজাৰ হিচাপেও আছিলোঁ বক্সিং টিমৰ 3টা কমনৱেলথ গেমছতো মই পাৰ্টিচিপেট কৰিছোঁ বক্সিঙৰ হৈ বা ইণ্ডিয়ান অলিম্পিকৰ লগত জড়িত থাকি 3টা অলিম্পিকত মই 4টা অলিম্পিকত মই গ'লোঁ এজ এ অবজাৰ্ভাৰ আৰু এজ এ ছেক্ৰেটাৰী বা দায়িত্ব থকাত মানে ইণ্ডিয়ান টীমৰ লগতে প্লাছ ইণ্ডিয়ান অলিম্পিকৰ প্ৰতিনিধি হিচাপে মই গৈছোঁ আৰু বহুতকেইটা ইণ্টাৰনেশ্যনেল ইভেণ্ট বক্সিঙৰ আমি কৰিছোঁ বা যিবোৰ আমাৰ এছিয়ান মই বক্সিং ফেডাৰেশ্যনৰ এছিয়ান বক্সিং কনফেডাৰেশ্যনতো মই ইউথ কমিশ্যনৰ চেয়াৰমেন হিচাপে আছোঁ এতিয়াও আৰু ৰিচেণ্টলি আমি ৱৰ্ল্ড বক্সিঙত জইন কৰিছোঁ এতিয়া ৱৰ্ল্ড বক্সিং বডিটো আমি সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ তো গোটেইখিনি ৱৰ্ল্ডৰ মানে বক্সিঙৰ ক্ষেত্ৰত মানে ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আপ টু ৱৰ্ল্ড লেভেললৈকে য'ত যিমানখিনি অৰ্গেনাইজেশ্যন আছে চবৰ লগতে জড়িত হৈ আছোঁ তাৰ পৰা কিছু অভিজ্ঞতাও হৈছে আৰু সেইবোৰ অভিজ্ঞতা আমাৰ ইণ্ডিয়াত আমি কেতিয়াবা কামতো খটাইছোঁ আৰু আমাৰ কিছুমান অভিজ্ঞতা বেলেগৰ লগত শ্বেয়াৰো কৰিছোঁ তো বক্সিংটো যিমানখিনি কৰিব লগা আছে বেছিভাগেই কৰিব লগা আৰু আছে কিন্তু বহুতখিনি কাম আমি কৰিছোঁ বক্সিং ফেডাৰেশ্যনৰ কাৰণে আৰু অসমৰ প্ৰথমগৰাকী অলিম্পিয়ান বা পদকজয়ী খেলুৱৈ লাভলীনা বৰগোহাঁইৰ পদক জয়ৰ ক্ষেত্ৰতো আপোনাৰ নিশ্চয়কৈ অৰিহণা থাকিব যিহেতু আপুনি অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক লগতে আপুনি সৰ্বভাৰতীয় বক্সিং সন্থাৰ ফেডাৰেশ্যনো আপুনি সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত আছিলে তেখেতক আপুনি নিশ্চয়কৈ বাট দেখুৱাই নিছিলে লাভলীনা বৰগোহাঁইক কি ক'ব নহয় চাওক অৰ্গেনাইজাৰ হিচাপে আমি যিমানখিনি কৰিব পাৰোঁ সিমানখিনি আমি কৰিছোঁ আৰু প্লেয়াৰে নিজৰ কামটো নিজেই কৰিব লাগিব কাৰণ খেলিবতো তেওঁলোকে গতিকে অত্যন্ত ভাল খেলি পেলাই লাভলীনাই আমাৰ চবৰে গৌৰৱ লাভলীনাই আমাৰ মেডেল কঢ়িয়াই আনিলে অসমৰ কাৰণে প্ৰথম অলিম্পিক মেডেল আৰু প্লেয়াৰবোৰে নিজৰ প্ৰেক্টিছ বা নিজৰ হেৰিৰ ওপৰত কেপাচিটি মানে তেওঁলোকৰ যিমানখিনি নিজৰ থাকে সেইখিনিৰ ওপৰতে তেওঁলোকে আগবাঢ়ি গৈছে আৰু আমি এজ এ অৰ্গেনাইজাৰ হিচাপে আমি তেওঁলোকক যিমানখিনি পাৰোঁ
আমি সহায় কৰি গৈছোঁ কিন্তু নিজৰ একগ্ৰতা আৰু নিজৰ হেৰি হিচাপেহে তেওঁলোকে আজি গৈ এইটো হেৰিটো উপস্থিত হৈছে আৰু তাত আৰু আমাৰো আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰি দিছোঁ কিন্তু এটা কথা ঠিক যে প্লেয়াৰে খেলিলেহে আগুৱাই যাব গতিকে তেওঁলোকে ভাল খেলিছে বা ভালকৈ কৰিছে বুলি তেওঁ আগুৱাই গৈছে মেডেল পাইছে আৰু আমাৰ অসমক ৱৰ্ল্ড মেপত ইণ্ডিয়াৰ মেপতো বাৰু ৱৰ্ল্ড মেপত আমাক খেলৰ ক্ষেত্ৰত জড়িত কৰাইছে বা চিনাকি কৰাইছে আৰু এইবাৰ অসম অলিম্পিক সন্থাৰ ভোটাৰ আছে প্ৰায় 200 গৰাকী গতিকে 200 গৰাকীৰ মাজৰ পৰা আপুনি সাধাৰণ সম্পাদকৰ পদত জয়ী হ'ম বুলি বা আপোনাৰ পক্ষত কিমানমান মানে ভোট আহিব বুলি কিমান আশাবাদী বা আত্মবিশ্বাসী হৈ আছে আপুনি নহয় তেনেকৈ ক'বলৈ টান যে চবেই মোৰ লগত আছে বা মই চবকে মই অত্যন্ত মই সন্মান সহকাৰে চবৰ লগতে আছোঁ একো নাই তাৰ ভিতৰত থাকে ইলেকশ্যনৰ প্ৰক্ৰিয়া চবৰ লগত মানুহ থাকে কিছুমান ক্ষেত্ৰত পাৰ্চনেল ৰিলেশ্যনো থাকে কিছুমান কাম কৰা হিচাপেও আৰু মানুহে এইটোৱে চায় যে যোনে ভাল কাম কৰিব পাৰিব বা যোনে ভাল কাম কৰি আহিছে আমাৰ আটাই যিমানখিনি আমাৰ ভোটাৰ আছে চবেই এজন মানে দায়িত্বশীল ক্ৰীড়া সংগঠক তেখেতসকলে চবেই নিজে জানে যে কোনে ভালকৈ কৰিব পাৰিব বা তেওঁলোকে নিজৰ সিদ্ধান্ত তেওঁলোকে নিজেই ল'ব খালি আমিও ভাবিছোঁ যে আমি ভাল কাম কৰিব পাৰিম বা অসম অলিম্পিক সন্থাৰ কাৰণে আমি সময় দিব পাৰিম কাম কৰিবলৈ তো আমাৰ মেম্বাৰখিনিয়ে ডিচিশ্যন ল'ব কেনেকৈ তেখেতলোকে সিদ্ধান্ত লয় মই সিদ্ধান্ত মই হেৰি কৰিছোঁ সন্মান কৰোঁ তেখেতলোকে সিদ্ধান্ত ল'ব কাক ৰাখিব বা কাক নাৰাখিব আৰু অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত পুনৰবাৰৰ বাবে অধিষ্ঠিত হ'বলৈ গৈ আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু মনোনয়ন পত্ৰ আৰু কোনো দাখিল নকৰিলে সভাপতি পদৰ বাবে গতিকে তেখেতক কিদৰে শুভেচ্ছা জ্ঞাপন কৰিব আমি আমাৰ শ্ৰদ্ধাৰ সোণোৱাল দাক আমি জনাইছোঁৱেই আমি কংগ্ৰেচুলেশ্যন কৰিছোঁৱেই প্ৰথম দিনাই যেতিয়া আমি নমিনেশ্যনত কোনো নাই তেখেত অকলে থাকিলে গতিকে তেখেতে আগতো আমাৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আছিলে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আছিলে তেখেতৰ যিমানখিনি স্পৰ্টছৰ ওপৰত যিমানখিনি দখল আছে আমি আটাই জানো গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ সভাপতি হিচাপে হোৱাত আমি অত্যন্ত সুখী আৰু অসমৰ ৰাইজ চবেই সুখী যে তেখেত সভাপতি হিচাপে আমাৰ আকৌ পুনৰ দায়িত্ব লৈছে নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আগন্তুক নিৰ্বাচনৰ বাবেও আমাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিলোঁ থেংক ইউ চবৰে সুবিধা মানে সহায় লাগিব এনেকুৱা নহয় ইলেকশ্যনটো এটা নামমাত্ৰ এটা হেৰিহে আৰু প্ৰচেছ তো আমি এনেও কাম কৰিম ইলেকশ্যনটো আহিব যাব সেইটো বেলেগ কথা ক্ৰীড়া সংগঠক হিচাপে আমি সদায় কাম কৰিম বা ক্ৰীড়াৰ লগত জড়িত সদায় থাকিলে আমাৰ ভাল লাগে কাম কৰিবলৈ আমি আগ্ৰহী ইলেকশ্যনত জিকা হাৰা থাকিব সেইবোৰলৈ কোনো ইমান ডাঙৰ কথা নহয় ক্ৰীড়াৰ ক্ষেত্ৰত কাম কৰা মানুহৰ কোনো জিকা হাৰা বুলি কোনো এনেকুৱা কথা নাথাকে খেলটো এনেকুৱাই কোনোবা জিকিব কোনোবা হাৰিব ইলেকশ্যনটো তেনেকুৱা কোনোবা জিকিব কোনোবা হাৰিব সেইটো ইমান মেটাৰ নকৰে খালি আমি ক্ৰীড়া ক্ষেত্ৰত কাম কৰি যাব লাগে সেইটোৱে চবতকৈ ডাঙৰ কথা নিশ্চয়কৈ এয়া আছিল অসম MSR বক্সিং সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক লগতে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক তেখেত হ'ল সকলোৱে পৰিচিত এগৰাকী ক্ৰীড়া সংগঠক হেমন্ত কলিতা ডাঙৰীয়া তেখেতে জনালে তেখেতৰ প্ৰতিক্ৰিয়া যিহেতু 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত এইগৰাকী ক্ৰীড়া সংগঠকে সাধাৰণ সম্পাদকৰ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে অসম অলিম্পিক সন্থাৰ অন্তৰ্গত যিসকল ভোটাৰ আছে তেখেতসকলে যোগ্য প্ৰাৰ্থীক বিবেচনা কৰক এই আশাৰে মই চিন্ময় কুমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী ধন্যবাদ